hit Operation Rockshot 19. আজি কাৰ্গিল বিজয় দিৱস আমি সকলোৱে গম পাওঁ যে আজিৰ পৰা 25 বছৰ আগতে আজিৰ দিনটোত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে যুদ্ধ কৰি পেলাই কাৰ্গিল বিজয় সাব্যস্ত কৰিছিলে আৰু আজি সেই ঐতিহাসিক দিনটো সমগ্ৰ ভাৰতবৰ্ষতে আমি গৌৰৱেৰে উদযাপন কৰিছোঁ আৰু আজি বিশেষভাৱে এই যি দিৱসটো উদযাপন কৰা হৈছে লগতে কেইবাটাও শ্বহীদ পৰিয়াল আৰু লগতে সেই সময়ত তাত যুদ্ধত অংশগ্ৰহণ কৰা কেইবাগৰাকী আজি সৈনিক আছিলে বৰ্তমান তেওঁলোকে আজি অৱসৰপ্ৰাপ্ত তেওঁলোকক ইয়াত সম্বৰ্ধনা জনোৱা হৈছে। নগাঁৱত প্ৰায় আমাৰ 13টা সেই ধৰণৰ পৰিয়াল আছিল, তাৰ ভিতৰত কেইবাগৰাকী শ্বহীদ পৰিয়াল আৰু কেইবাগৰাকী বৰ্তমান তেওঁলোকে আজি অৱসৰ হৈ পেলাই আছে সম্বৰ্ধনা জনোৱা হৈছে। গতিকে মই আজি এই বিশেষ দিনটোলৈ আমি যিটো এটা আমাৰ কাৰণে গৌৰৱৰ দিন আৰু এই দিনটো সমগ্ৰ ভাৰতবাসীৰ লগতে মই সকলোকে মই শুভেচ্ছা জনাইছোঁ আৰু বিশেষভাৱে ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাই এই উদ্যোগটো লোৱাৰ বাবে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। হয়, ভাৰতীয় জনতা পাৰ্টীৰ এয়াই আদৰ্শ আৰু আমি এয়া প্ৰথম বছৰ নহয়, প্ৰতি বছৰে কাৰ্গিল বিজয় দিৱস আমি উদযাপন কৰি আহিছোঁ আৰু আজি বিশেষ গৌৰৱান্বিত আমি হৈছোঁ কাৰণ আজি 25টা বছৰ পাৰ হৈছে। এই সুদীৰ্ঘ 25টা বছৰ আমাৰ গৌৰৱ উজ্জ্বল যি আমাৰ বিজয় সাব্যস্ত আজিৰ দিনটোত আমি আমাৰ ভাৰতীয় সেনাসকলে কৰিছিলে, গতিকে তেওঁলোকক আমি শ্ৰদ্ধাঞ্জলি দিবলৈ আজি এই অনুষ্ঠান আমি প্ৰতি বছৰে কৰোঁ। এই বছৰো ঠিক তেনেদৰে কৰা হৈছে আৰু আমাৰ নগাঁও জিলাৰ যিসকল বীৰে কাৰ্গিল যুদ্ধত যুঁজিবলৈ গৈছিল তেওঁলোকক আমি মাতি আনি আমাৰ মাজত আমাৰ অনুষ্ঠানত আজি তেওঁলোকক সম্বৰ্ধনা জনোৱা হ'ল। তেওঁলোকৰ যি অনুভৱ সেই সময়ৰ যিখিনি কষ্ট তেওঁলোকে কৰিছিলে তাৰ বিষয়ে আমাৰ আগত দুআষাৰ দাঙি ধৰিলে আৰু আমিও খুব অনুপ্ৰাণিত হ'লোঁ। খুব আজি অন্তৰত এটা বিশেষ এটা সুখ কাৰণ আমি 25টা বছৰ যি লাষ্ট আমাৰ কাৰ্গিল যুদ্ধ হৈছিলে সেই কাৰ্গিল যুদ্ধত আমাৰ ভাৰতৰ 400-500 আপোনাৰ জৱান শ্বহীদ হৈছিলে, কিন্তু ইয়াৰ বিপৰীতে পাকিস্তানী আমাৰ শত্ৰু যাক আমি শত্ৰু হিচাপে গণ্য কৰোঁ তেওঁলোকৰ 4000ৰো অধিক সৈন্যক কিন্তু আমাৰ সেই বীৰ শ্বহীদ সেনানীসকল যদিও আমাৰ 400 বীৰ শ্বহীদ হৈছিলে কিন্তু তেওঁলোকৰ আমি 4000ৰো অধিক গুলীবিদ্ধ কৰি পেলাই আমাৰ সেনাই তেওঁলোকক পলুৱাই পঠিয়াইছিলে। তেওঁলোকৰ চুৰ মনোভাৱেৰে তেওঁলোকে আমাৰ কাৰ্গিল পাহাৰখন দখল কৰিবলৈ আহিছিলে, কিন্তু আমাৰ সেই সময়ৰ প্ৰয়াত প্ৰধানমন্ত্ৰী শ্ৰদ্ধাৰ ভাৰতৰত্ন আমাৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত যি এখন সবল চৰকাৰ চলি আছিলে, ভাৰতীয় জনতা পাৰ্টি সেই সময়তো যি অটল স্থিতিত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্ব চৰকাৰখন যেনেকৈ আছিলে আজিও ঠিক সেই মনোবৃত্তিৰে আমাৰ চৰকাৰ চলি আছে। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে সদায় ভাৰতীয় সেনাক উচ্চ স্থান দি আহিছে, তেওঁলোকক সন্মান জনাই আহিছে, তেওঁলোকে আমাৰ দেশখন আজি সুৰক্ষিত কৰি ৰাখিছে বুলি আমি অনুভৱ কৰোঁ আৰু অনুভৱ কৰাই নহয়, এইটো একদম চিৰসত্য যে আমি যদি আজি দুবেলা দুমুঠি সুখেৰে শান্তিৰে খাই ৰাতি যদি সুখেৰে শুইছোঁ তেনেহ'লে ইয়াৰ একমাত্ৰ কিন্তু আমি ক্ৰেডিট আমি আমাৰ ভাৰতীয় সেনা জোৱানসকলক দিব লাগিব। আজি আমাৰ মাজত নগাঁও জিলাৰ 9জন শ্বহীদ পৰিয়ালৰ ব্যক্তি ইয়াত আছিলে। 9জনৰে 5জনৰ শ্বহীদ পৰিয়াল আছিলে আৰু বাকী 4জন জীৱিত ইতিমধ্যে আমাৰ মাজত আছিলে। তেওঁলোকৰ যি মানে অনুভৱ সেই যুদ্ধত আমাৰ সকলোৰে মাজত সাব্যস্ত তেওঁলোকে কৰিছে। খুব এটা অনুকূল পৰিৱেশ, ভাল লাগিলে। আপোনালোককো বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি সমগ্ৰ অসমবাসীৰ লগতে সমগ্ৰ ভাৰতবাসী আজি ভাৰতীয় জনতা যুৱ মৰ্চাই ইতিমধ্যে ভাৰতৰ প্ৰতিটো কোণত প্ৰত্যেকখন জিলাত এই অনুষ্ঠানভাগ কৰি আহিছে আৰু লগতে আমিও অনুৰোধ জনাওঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টি বা ভাৰতীয় জনতা যুৱ মৰ্চা নহয় সকলো ভাৰতীয়ই আজিৰ দিনটো খুব উৎসাহ উদ্দীপনাৰে আমি